এটা ফ্ৰেছ এইটো এটা ফ্ৰেছ এইটো ফ্ৰেছত কাৰেণ্ট নাই এইটো নিউট্ৰেল আৰু এটা এইটো ফ্ৰেছ চক নিউট্ৰেল কৰি দিছে বুলি কয় এইটো নিউট্ৰেল কৰি দিলে এইটো ফ্ৰেছটো এইটো ফ্ৰেছ ঠিক আছে এইটো নিউট্ৰেলটো ফ্ৰেছত দি থৈ গুচি গ'ল স্মাৰ্ট মিটাৰ লগাইছে দেখিছে এইটো চক মানুহৰ নিউট্ৰেল ব্ৰেক হৈছে এতিয়া আমাক কনজিউমাৰে ফোনৰ ফোন কৰি আছে এনেকৈ হ'লেতো ঘৰৰ বস্তু বাহানি চব জ্বলি যাব নিউট্ৰেলটো যদি নাপায় কেনেবাকৈ ছিগিবলৈ হ'লে এইটো নিউট্ৰেল ছিগিবলৈ হ'লে ঘৰৰ বস্তু বাহানি চবৰ জ্বলি যাব মিটাৰটো খুলিছোঁ মিটাৰটো খুলি ইয়াত ঠিকে আছে কিন্তু তাত ফ্ৰেছ নিউট্ৰেল উল্টাকৈ চব লগাই থৈ গুচি গ'ল হাই গাইজ মই মনোজ চাগে আজি এটা নতুন এটা ভিডিঅ'ত আপোনালোকক সংশোধনাইছোঁ পুনৰবাৰ তো আজিৰ ভিডিঅ'টো হৈছে স্মাৰ্ট মিটাৰ বিসংগতিৰ বিষয়ে দেই তো ভিডিঅ'টো মানে এতিয়া ভিডিঅ' ক্লিপটো দেখি অলপ গম পাইছে চাগে এতিয়া মানে এনেকুৱা হৈছে আপোনাৰ আমাৰ ঘৰত স্মাৰ্ট মিটাৰ লাগি আছে মই বিলো পে'মেণ্ট কৰি আছোঁ তাৰপৰা মোৰ বিল 0 আছে কিন্তু মোৰ লাইনটো ডিছকানেকশ্যন হৈ গ'ল মোৰ ভিতৰলৈ লাইন নহা হৈ গ'ল তো সেইটো কিয় হৈছে তাৰ উপায় কি আছে সবিশেষ মই ভিডিঅ'টোত জনাই আছোঁ তাৰপৰা ছেকেণ্ডটো কথা কৈছোঁ আমাৰ ঘৰত স্মাৰ্ট মিটাৰ লগাই নাই উদাহৰণে দিছোঁ দেই কিন্তু মোৰ বিলখন স্মাৰ্ট হৈ গ'ল কেনেকৈ স্মাৰ্ট হ'ল তো সেইটো বিষয়েও কৈ আছোঁ চাই থাকিব ভিডিঅ'টো গুৰুত্বপূৰ্ণ ভিডিঅ' হয় তাৰপৰা আৰু এনেকুৱা আকৌ হৈছে আমাৰ ঘৰত মিটাৰ লাগি গ'ল মোৰ বিলো আহি আছে মেছেজ আহি আছে মই সেইপিনে পে'মেণ্টো কৰি আছোঁ কিন্তু মই স্মাৰ্ট মিটাৰটো তাৰপৰা ষ্টেটাছটো চেক কৰিছোঁ আজি পৰ্যন্ত ডিচেম্বৰত লগোৱা মিটাৰ আজি পৰ্যন্ত স্মাৰ্ট মিটাৰৰ ইউনিটত বিল নাই অহা এটা ধৰি দিয়া ইউনিটত বিল আহি আছে আগৰ পুৰণা মিটাৰ বিল আহি আছে কিন্তু স্মাৰ্ট মিটাৰৰ আপোনাৰ মিটাৰ নাম্বাৰৰ পৰা ধৰি সবিশেষ এণ্ট্ৰি হৈ গ'ল ইয়াত তো গোটেইখিনি কথা জনাই আছোঁ আৰু যে কিছুমানৰ ঘৰত স্মাৰ্ট মিটাৰ লগাওঁতে অকণমান কাৰেণ্টৰো প্ৰব্লেম হৈ যায় আৰু মানে বহুতখিনি প্ৰব্লেম আৰু সবিশেষ মই জনাই আছোঁ ভিডিঅ'টো চাই থাকক আৰু চোৱাৰ আগত আপোনাক কৈছোঁ ভিডিঅ'টো চাই পেলাই এৰি থৈ নাযাব ছাবস্ক্ৰাইবটো কৰি থৈ যাব আৰু লগতে বেল আইকনত টাচ কৰি থৈ যাব আৰু যদি নাই কৰা আৰু নতুনকৈ যদি আহিছে কৰিব আৰু দেই ব'লক আৰম্ভ কৰিছোঁ এতিয়া কৈছোঁ শুনক এতিয়া ৰাতিপুৱা এজন আমাৰ ঘৰলৈ মানুহ আহিছিলে যে মোৰ ঘৰত মিটাৰ লগোৱাই নাই আজিলৈকে স্মাৰ্ট মিটাৰটো কিন্তু মোৰ বিলখন আপোনাৰ স্মাৰ্ট হৈ গ'ল এইটো মেছেজ আহি থাকে স্মাৰ্ট তাৰপৰা মই চেক কৰিছোঁ সিহঁতৰ মিটাৰটো মানে স্মাৰ্টেই হৈ গ'ল মানে বিলখন স্মাৰ্ট হৈ গ'ল দেই তাৰপৰা এইটো কাৰণটো কি হ'ল তাৰপিছত মই চালোঁ সেই ঘৰত যিটো মিটাৰ লাগিব লাগে সেই মিটাৰটো স্মাৰ্ট মিটাৰ লগোৱা লোৱাই নি পেলাই বেলেগ এঘৰত লগাই দিলেগৈ বেলেগ মানে সেইখন গাঁৱত নহয় বেলেগখন গাঁৱত লগাই থৈ আহিলে তো স্মাৰ্ট মিটাৰটো লাগি আছে বেলেগখন গাঁৱত আৰু কনজিউম কৰি আছে বেলেগ এজনে মানে বেলেগ এজনে বিল চলাই আছে পুৰি আছে সেই পইচাটো ভৰি আছে বেলেগ এজনে ছাপ'জ আপুনি স্মাৰ্ট মিটাৰটো ইউজ কৰি আছে আপোনাৰ ঘৰত লগাই থৈ আহিলে মোৰ ভাগৰ স্মাৰ্ট মিটাৰটো আপুনি বিল পুৰি আছে আৰু সেই বিলটো মেছেজ আহে মোলৈ আৰু মোৰ নাম্বাৰত এণ্ট্ৰি কৰিলে মই আপোনাৰ সেই বিলটো পইচা ভৰি আছোঁ তো তেনেকুৱা হৈছে তো তাৰ উপায় চবৰে উপায় একেটাই উপায়খিনি মই একেবাৰে লাষ্টত কৈছোঁ মই এতিয়া আপোনাৰ সেই বিপদটোৰ কথাই কৈছোঁ যিখিনি বিসংগতি হৈছে তাৰপিছত আৰু কি হৈছে আৰু এটা কমপ্লেইন আহিছিলে কি স্মাৰ্ট মিটাৰটো লাগি আছে আমাৰ ঘৰত তো মোলৈ মেছেজো আহে তো মই সেই মেছেজৰ মতে মই বিল দি আছোঁ মোৰ বিলখন 0 এটকাও দিবলৈ নাই তাৰপৰা এদিন হঠাতে মোৰ লাইনটো কাট খাই গুচি গ'ল 0 মানে ভিতৰলৈ কানেকশ্যন হোৱা হ'ল তাৰপৰা অফিচলৈ ফোন কৰিলোঁ বোলে আপোনাৰ লাইনটো TDC কৰা হ'ল আপুনি বোলে ইমান টকা বিল দিবলৈ আছে আৰে মইতো বিল দি আছোঁ তাৰপিছত অফিচলৈ যোৱা হ'ল গৈ মানে চেক কৰা হ'ল চেক কৰি পেলাই চোৱা মতে যিটো মিটাৰ মোৰ ঘৰত লাগি আছে সেই মিটাৰটো বেলেগ এঘৰৰ মিটাৰ মোৰ ঘৰত লাগি আছে মানে আৰু সেই মানুহজনে এতিয়ালৈকে বিল মানে নাই দিয়া আৰু সেইজনে কিয় দিব কাৰণ সেইজনৰ মিটাৰ মোৰ তাতহে লাগি আছে আৰু মই মোৰ আগৰ যিটো মিটাৰৰ বিল আহে সেইখন মোলৈ মেছেজত আহে বিল নহা হ'ল আৰু সেইটো মই বিল পে'মেণ্ট কৰি আছোঁ কিন্তু মইতো কনজিউম কৰিলোঁ বেলেগ এখন মিটাৰ সেইজনৰ পইচাটোহে মই পুৰিছোঁ সেই মিটাৰটোহে মই মানে ইউজ কৰিছোঁ তো সেইকাৰণে সেই পইচাটো ইউজ কৰি থকাৰ কাৰণে সেইটো মানে মইতো পে'মেণ্ট মোৰ নিজৰখন বিলৰ পে'মেণ্টটো মোলৈ মেছেজ আহি থাকে কিন্তু মই কনজিউম কৰি আছোঁ লোকৰ মিটাৰহে সেই বিলখন পে'মেণ্ট নোহোৱাৰ কাৰণে মোৰ লাইনটো কাট খাই গ'ল এইটো বিসংগতিবোৰ কিয় হৈছে গম পাইছেনে সেইখিনি কৈ আছোঁ মই শুনিব আপুনি মানে এতিয়া আপোনাৰ কাহিনীটো কি হৈছে গভৰ্ণমেণ্টে দিছে আপোনাৰ
মানে অল আছামত আপোনাৰ স্মাৰ্ট মিটাৰ লগাবৰ কাৰণে সকলো ঘৰে ঘৰে ফ্ৰী অফ কষ্ট টোটেল মানে আৰু কোনো 1 টকা পইচা দিব নালাগে। সেই প্ৰজেক্টটো আহি পেলাই পৰিলেহি আপোনাৰ কোম্পানীৰ হাতত। কোম্পানী কোনে মিটাৰৰ যিখিনি কোম্পানী সেই কোম্পানীৰ হাতত পৰিলে। তো কোম্পানী আহি ঘৰে ঘৰে ছাৰ্ভে কৰিলে। ছাৰ্ভে কৰি পেলাই কাৰ ঘৰত কি মিটাৰ লাগিব লাগে, কাৰ ঘৰত কি কেবল আছে, কেনেকুৱা কানেকশ্যনত কি হৈ আছে, মিটাৰ বেয়া হৈ আছে নে কি আছে, সঠিক চাই মেলি ভেৰিফিকেশ্যন কৰি মেলি ডাটাখিনি লৈ গ'ল। লৈ যোৱাৰ লগে লগে প্ৰথম আপোনাৰ সেই মিটাৰখিনি আহি পেলাই লগাব লাগে আপোনাৰ ট্ৰেন্সফৰ্মাৰ। তো ট্ৰেন্সফৰ্মাৰ লগাই দিলে। লগাই দিয়াৰ লগে লগে ট্ৰেন্সফৰ্মাৰ কিছুমানতো গম পাইছে কিছুমান ট্ৰেন্সফৰ্মাৰ প্ৰব্লেম হৈ গৈছে, আৰু মই আগৰ ভিডিঅ'টো দেখুৱাইছোঁ কেনেকুৱা হৈছে, আৰু সেইখিনি আমাৰ অফিচৰ মানুহ গৈ পেলাই ঠিক কৰিবলগীয়া হৈছে। ট্ৰেন্সফৰ্মাৰ লগাই দিয়াৰ পিছত কেনেকুৱা প্ৰব্লেম হৈছে, মানে সেই প্ৰব্লেমটো কেলৈ হৈছে, সিহঁতৰ কোম্পানীৰ ফালৰ পৰা যিকেইজন মানুহ আহিছে সেইজনে লোকেল ল'ৰা কিছুমান লৈ লৈছে। তো লোকেল নিবনুৱা ল'ৰা লৈছে, বহুত ভাল কথা, আমাৰ সেইখিনি ল'ব লাগে, ল'ৰাখিনি সংস্থাপন দিব লাগে। কিন্তু নিবনুৱা ল'ৰা যিটো কামত যিটো প্ৰয়োজন সেইটো এতিয়া ভেৰিফাই কৰিবলৈ সেইজনক আপোনাৰ এসপ্তাহ ট্ৰেইনিং দিলেই ভেৰিফাই কৰিব পাৰিব। তাত মানে ছাৰ্ভেটো কৰিব পাৰে, এইটো ইমান টান কাম নহয়। কিন্তু যেতিয়া মিটাৰটো লগাব লাগে, কাৰেণ্টৰ কিছুমান কাম কৰিব লাগে, সেই কামটো কৰিবৰ বাবে মানুহজনক সম্পূৰ্ণভাৱে ট্ৰেইনিং দিব লাগিব, আৰু প্লাছ আপোনাৰ ITI চাৰ্টিফিকেট লাগে হিচাপ মতে, যদি কামটো সেইটো দিয়া হয়। কিন্তু ITI চাৰ্টিফিকেটটো পিছৰে কথা। তো ট্ৰেইনিংটো কেনেকৈ দিছে নাজানো, কিন্তু সিহঁতি ভালকৈ মিটাৰখিনি 70% আছে, 30% ভাল কাম কৰিব পৰা নাই। কাৰণটো হৈছে কি, আপুনি নাজানে এই কাম, আপুনি ঘৰত বহি আছে, আপোনাক ক'লে যে বলক কাম এটা ওলাইছে বলক কৰিবগৈ, তাৰপৰা আহিলে আপুনি কথা পাতিলে বোলে এনেকুৱা মিটাৰ লগাবলৈ পাৰিবনে, আপুনি প্ৰথম ক'ব মই কাম নাজানো, হ'ব আমি ট্ৰেইনিং শিকাই দিম। ৱাৰ্ডাল খুলি কেনেকৈ লগাব আপোনাক শিকাই দিলে, আপুনি সেইমতে কৰি গ'ল। কিন্তু সঠিক ট্ৰেইনিংটো পালেহে আপুনি ইলেক্ট্ৰিচিটি কামটো আপুনি কৰিবলৈ, ইলেক্ট্ৰনিক কামটো কৰিবলৈ আপুনি ইলেক্ট্ৰিচিয়ানৰ ITI কৰিবলৈ গ'লে 2 বছৰ কোৰ্চ কৰিব লাগে, আৰু আপুনি শিকিবলৈ হ'লেও আপুনি 6 মাহ কণ্টিনিউ কাম কৰিলে, লগত থাকিলেহে আপুনি শিকিব পাৰিব। সেই বস্তুটো আপুনি এসপ্তাহ 10 দিনত কেনেকৈ শিকিব, বছ মিটাৰ লগাবলৈ শিকাই দিলে কৰি দিলে। সেইকাৰণে এই বস্তুটো সেইকাৰণে গণ্ডগোল হৈছে। সেইখিনি এতিয়া আৰু কিমান কি হৈছে বা নাজানো, যিখিনি মই চকুৰে দেখি আছোঁ সেইটোৰ ওপৰতহে মই ভিডিঅ'টো বনাইছোঁ। বা যি হৈ গ'ল বাৰু, এইখিনি প্ৰব্লেম হৈ গ'ল, বিসংগতি হৈ গ'ল, যি হৈ গ'ল, চবৰে ঘৰৰ প্ৰব্লেম। ভিডিঅ'টো চাব, সকলোৱে শ্বেয়াৰ কৰিব, শ্বেয়াৰ কৰিলে কাৰ কাষত এই প্ৰব্লেমটো হৈ আছে গম পাবই। কিন্তু এই প্ৰব্লেমটোৰ পৰা কিছুমান মুক্ত এতিয়ালৈকে হ'বই পৰা নাই। মই এতিয়া আজিও চাইছোঁ, ডিচেম্বৰ মাহত আমাৰ ওচৰতে লগাই গ'ল অলপমান মিটাৰ, সেই মিটাৰখিনি কিছুমান এণ্ট্ৰি হৈ গ'ল, কিন্তু ডিচেম্বৰৰ পৰা আজি এই ডেটলৈকে, আজিৰ ডেটলৈকে এপ্ৰিল মে'লৈকে আপোনাৰ সেই মিটাৰখিনি আপোনাৰ স্মাৰ্টলৈ পৰিৱৰ্তন হোৱা নাই। কিন্তু সিহঁতৰ ঘৰত বিল আহি আছে, বিলটো আগৰ মিটাৰৰ এভাৰেজ ইউনিট ধৰি আহিছে, এভাৰেজ আহিছে, কি আহিছে সেইমতে আহিছে, সেইমতে পে'মেণ্ট কৰি গৈ আছে। কিন্তু সিহঁতৰ যেতিয়া সেই মিটাৰটো এণ্ট্ৰি হৈ যাব, সিহঁততো ডিচেম্বৰ মাহতে লগালে, ডিচেম্বৰ মাহৰ পৰা এই আপোনাৰ 5 মাহত যিমান বিল কনজিউম কৰিলে গোটেইখিনি বিল আহিব। আৰু 5 মাহত সিহঁতৰ অলৰেডি আমাৰ অফিচৰ ফালৰ পৰা এখন বিল দিয়া আছে, সেইখন বিলটো সিহঁতি পে'মেণ্ট কৰি আছে। তো ডাবল বিল পে'মেণ্ট কৰিব লাগিব নে সিহঁতি, সেইটো কেনেকুৱা কথা আছে। এইখিনি কথাত অলপ মন দিয়ক। এই কথাখিনিত আমাৰ অফিচৰ ফালৰ পৰাতো জোৰ দিয়াই হৈছে, কিন্তু ঠিকাদাৰখিনিয়ে এইখিনি অলপ মন দিয়ক। মন দি এবাৰ ভেৰিফিকেশ্যন কৰক, কমপ্লিট ভেৰিফিকেশ্যন কৰক, কাৰ ঘৰত কি মিটাৰ লাগি আছে, কাৰ ঘৰত কি প্ৰব্লেম হৈ আছে, ভেৰিফিকেশ্যন কৰি ডাটাখিনি লৈ পেলাই সেইখিনি সোনকালে শুধৰাবলৈ চেষ্টা কৰক। সেইকাৰণে মই এই ভিডিঅ'টো বনালোঁ। আৰু আপোনালোকে ইয়াৰ অফিচলৈ গৈ পেলাই কিমান সহায় পাইছে নাজানো বাৰু, অফিচেও মানে ইমান সহায় কৰিব পৰা, স্মাৰ্ট মিটাৰটোৰ বিষয়ে ইমান সহায় কৰিবলৈও মানে এইটো ঠিকাদাৰ আণ্ডাৰটো কিমানখিনি কৰিব পাৰে সেইখিনিও মই ভালছে ক'ব নোৱাৰিম। আপোনালোকে মাই বিজুলী এপছটো ডাউনলোড কৰিব। তো তাত মই সেইটো আগত এটা ভিডিঅ' বনাইছোঁ, ডিছক্ৰিপশ্যনৰ লিংক দি দিম। তাত আপুনি অনলাইন কমপ্লেইন কেনেকৈ দিব পাৰিব তাত মই দেখুওৱা আছে, তাত অপশ্যন আছে, সেইটো মতে আপুনি অনলাইন কমপ্লেইন দিব পাৰিব। তাৰপিছত তাৰ তলত গৈ পেলাই আপুনি অনলাইন মানে ফোন কৰি পেলাই কমপ্লেইন দিব পাৰিব 1912। তো তাত আপুনি কল কৰিব, আপুনি অসমীয়াত পাতে, হিন্দীত পাতে, ইংলিছত পাতে, লেংগুৱেজ চিলেকশ্যন কৰি পেলাই আহিব, কৰি পেলাই তাত আপুনি সেই ভাষাটো চিলেকশ্যন কৰি পেলাই আপুনি কমপ্লেইন দিব পাৰিব। তো কমপ্লেইনটো সেইটো আপোনাৰ দিয়াৰ পিছত তাৰপিছত আপোনাৰ ঘৰলৈ আহি আপোনাৰ মিটাৰটো যি প্ৰব্লেম হৈছে, যি হৈ আছে সেইখিনি আপোনাক ঠিক কৰি পেলাই শুধৰাই থৈ যাব। তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি ভাল পাইছে লাইক এটা কৰিব, আৰু প্লিজ শ্বেয়াৰ কৰিবলৈ অকণমান চেষ্টা কৰিব, শ্বেয়াৰ কৰিব, কাৰণ বহুতখিনি মানুহে আপোনাৰ এইখিনি প্ৰব্লেমত ভুগি আছে, সিহঁতিও জানক চলিউশ্যনটো কেনেকৈ ঠিক কৰিব লাগে কি কথা। তো আজিৰ ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ। তো বাই বাই।